গুড মর্নিং মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনাৰ গম পায় মই এজন ৰেডিঅ'লজি টেকন'লজিষ্ট হওঁ। তো এজ এ টেকন'লজিষ্ট হিচাপত আমি কেতিয়াবা কেতিয়াবা বহুত সমস্যাৰ সন্মুখীন হওঁ। তাৰে এটা প্ৰধান সমস্যা আমি লগ পাওঁ মানে পেচেণ্টৰ পৰা, যে পেচেণ্টে পুৰণা যিখিনি ৰেকৰ্ড সেইবোৰ লগত নানে বা আমাক দিবলৈ বহুত ক্ষেত্ৰত অমান্তি হয়। তো আপোনালোকৰ যিবিলাক ধৰক যিসকল মানুহে এটা কণ্টিনিউৱাছ ট্ৰিটমেণ্টত আছে, এটা দীঘলীয়া সময়ৰ পৰা তেওঁলোকে এটা ট্ৰিটমেণ্ট লৈ আছে, মাহৰ পিছত মাহ তেওঁলোকে চেকআপ কৰি আছে বা 3 মাহৰ মূৰত চেকআপ কৰি আছে, বছৰৰ মূৰত চেকআপ কৰি আছে। তো যিসকলে তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰি আছে তেওঁলোকে তেওঁলোকৰ পুৰণা ডকুমেণ্টছখিনি লগত অনাটো বহুতে দৰকাৰী। কিয়নো আপুনি যেতিয়া এটা ট্ৰিটমেণ্ট ল'ব, আপুনি ট্ৰিটমেণ্টটো লোৱাৰ পিছত আপোনাৰ আগৰ বেমাৰটোৰ অৱস্থা আৰু বৰ্তমানৰ অৱস্থাৰ মাজত কি ডিফাৰেঞ্চ আহিছে, কি পৰিৱৰ্তন হৈছে, সেইটো যদি মই ক'বলগীয়া হয় বা আমি জানিবলগীয়া হয় বা আপোনাৰ এই ৰিপৰ্টত আমি মেনশ্যন কৰিবলগীয়া হয়, তেতিয়া আপোনাৰ আগৰ অৱস্থাটো আমি জানিব লাগিব। তেতিয়াহে আপোনাৰ বৰ্তমান অৱস্থাৰ লগত আগৰ অৱস্থাৰ মাজত কিমানখিনি পাৰ্থক্য হ'ল সেইখিনি আমি ক'ব পাৰিম। তো সেই হিচাপে মই সকলোকে অনুৰোধ কৰিম যে যেতিয়া আপুনি তেনেকুৱা ধৰণৰ চিটি স্কেন হওক, MRI হওক, এক্সৰে হওক বা অইন কিবা টেষ্ট যদি আপুনি কৰিব গৈছে, অনুগ্ৰহ কৰি আপোনাৰ পুৰণা যিখিনি ৰেকৰ্ড আছে সেইখিনি লগত লৈ যাব। কাৰণ সেইটো আপোনাৰ কাৰণে এটা কম্পেৰেটিভ ৰিপৰ্ট যেতিয়া হ'ব আপোনাৰ কাৰণে বহুত ভাল, আৰু আপুনি গম পাব যে আপোনাৰ বেমাৰটোৰ আগৰ অৱস্থাতকৈ বৰ্তমান অৱস্থাত কিবা সাল সলনি হৈছে নাই, কিবা পৰিৱৰ্তন হৈছে নাই। যদি মই এক্সাম্পল হিচাপে আপোনাক ক'ব যাওঁ, যে মই আপোনাক যদি কুৱেশ্যন কৰোঁ যে মই মানুহটো আগতকৈ অলপ ক্ষীণাইছোঁ নে শকত হৈছোঁ, আপুনি পটকে ক'ব নোৱাৰে, কিন্তু আপুনি ক'ব পাৰিব যদিহে আপুনি মোৰ আগৰ ছবি পাইছে, পিকচাৰ পাইছে, ফটো পাইছে বা আপুনি মোক ফিজিকেলি আগতে লগ পাইছে। তেতিয়া যদি আপোনাৰ এই অৱস্থাত আপোনাক সুধো মই কি হৈছোঁ, আপুনি পটককে ক'ব পাৰিব আপুনি দেখোন আগতকৈ ক্ষীণাইছে বা আপুনি আগতকৈ শকত হৈছে। তো কাৰণটো কি, আপুনি মোৰ আগৰ অৱস্থাটো দেখা পাইছে কাৰণে মই এই অৱস্থা ক'ব পাৰিছে। ঠিক সেইদৰে বেমাৰটো তেনেকুৱা, যেতিয়া আপোনাক মই পুৰণা অৱস্থাটো মই দেখা পাম, প্ৰিভিয়াছ ৰেকৰ্ডটো মই গম পাম, আৰু বৰ্তমানৰ অৱস্থা মই যেতিয়া দেখা পাম, দুইটাৰ মাজত এটা ডিফাৰেঞ্চ কি আহিছে ট্ৰিটমেণ্ট লোৱাৰ পিছত, সেইখিনি মই আপোনাক ক'ব পাৰোঁ বা ৰিপৰ্টত আপোনাক মেনশ্যন কৰিব পৰা যায় বা ডক্টৰৰ ট্ৰিটমেণ্টৰ কাৰণেও সুবিধা হয়। তো যিসকল ৰোগীয়ে কণ্টিনিউৱাছ ট্ৰিটমেণ্টত আছে, বিশেষকৈ যিসকলে কেমো পাই আছে, ৰেডিয়েশ্যন পাই আছে, তেনেকুৱা ধৰণৰ যিসকল পেচেণ্ট, আপুনি এটা কণ্টিনিউৱাছ ট্ৰিটমেণ্টত আছে, গতিকে আপুনি যেতিয়া ট্ৰিটমেণ্ট কৰিব নেক্সট ষ্টেপত যাব, আগৰ বস্তুখিনি অনুগ্ৰহ কৰি লগত লৈ যাব। তাৰ কাৰণে আপোনাৰ কাৰণেও সুবিধা, ডক্টৰৰ কাৰণেও সুবিধা, আমাৰ কাৰণেও সুবিধা। মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে আপুনি শ্বেয়াৰ কৰি দিব।